এয়া মই চটৰ ওপৰতে বাগানখনৰ পৰা মানে চটত টাবকেইটাত লগাই থোৱা আছিলে। সেয়া মান ধনিয়া, টেঙেচি এইবোৰ ছিঙি আনিলোঁ ধুনীয়াকৈ এখন মাছৰ তৰকাৰী বনাম বুলি। তাৰপিছত চাওকচোন ইমান ধুনীয়াকৈ টেঙেচিবিলাক মানে হৈ আছে ওপৰতে। মানে এনেকৈ লগাই ল'লে ভাল আৰু যেতিয়াই মন যায় তেতিয়াই অকণমান আনি খাব পাৰে। তাৰপিছতে ভেদাইলতাও আছে, এফালেও ছিঙিলোঁ মই। দেখিছা ধুনীয়াও মাজে মাজে লগাই থৈ দিয়া আছে। এয়া ইমান ধুনীয়াকৈ হৈ আছে নহয় টেঙেচিখিনি। তাতে আকৌ বৰষুণো পাইছিলে যে এইকেইদিন বৰষুণ দি আছিলে। এফালৰ পৰা অলপ এফালৰ পৰা টাবকেইটাকে গোটেই ছিঙি ছিঙি আনি তাৰপিছত এইফালে চাওকচোন আৰু ইফালেও ধুনীয়াকৈ বাহিৰৰ ফালে ওলাই আছে। তাৰপিছতে এইফালে চাওকচোন আৰু ইমান ধুনীয়াকৈ সেই কাৰ্টুনটোতে পদিনাখিনি লগাই থৈ দিয়া আছে। ইমান ধুনীয়া হৈছে পদিনাখিনিও। আৰু এনেকৈ লগাই ল'লে মাজে মাজে ঘৰ মানে খাব পাৰে আৰু যেতিয়াই মন যায় তেতিয়াই। এয়া